চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ অত্যন্ত সুখবৰ, কাৰণ এইবাৰ ডিএ মাৰ্চ হ'ব বেচিক পে'ত আৰু এবাৰতে বাঢ়িব যথেষ্ট পৰিমাণে দৰমহা। এবাৰতে যথেষ্ট পৰিমাণে দৰমহা বৃদ্ধি হ'ব পাৰে যে ডিএ বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে 7 পে কমিশ্যনৰ। এই গুৰুত্বপূৰ্ণ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ নতুন ৰাউণ্ডৰ বৃদ্ধিৰ সম্ভাৱনা আছে যে একে বছৰতে 1 জানুৱাৰীত 4% ডিএ বৃদ্ধিৰ পিছত দ্বিতীয়টো বৃদ্ধি 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব আৰু চৰকাৰী সূত্ৰ অনুসৰি আগন্তুক ডিএ বৃদ্ধিৰ 4ৰ পৰা 5%ৰ ভিতৰত হ'ব পাৰে, কাৰণ আশা কৰা হৈছে যে উচ্চ মুদ্ৰাস্ফীতি আৰু যদিহে অনুমোদিত হয় তেন্তে এই সালসলনিয়ে বৰ্তমানৰ 50% ডিএ 55%লৈ বৃদ্ধি কৰিব পাৰে, যিয়ে প্ৰত্যাহ্বানমূলক অৰ্থনৈতিক সময়ত কৰ্মচাৰীসকলক সকাহ দিব। লগতে ডিএ বৃদ্ধিৰ আন এক গুৰুত্বপূৰ্ণ আপডেট যে যিহেতু এইবাৰ 50% অতিক্ৰম কৰিব, সেয়েহে ডিএ বেচিক পে'ৰ লগত মাৰ্জ হ'ব পাৰে আৰু একত্ৰীকৰণৰ পূৰ্বে যিসকল কৰ্মচাৰীয়ে যদিহে এজন কৰ্মচাৰীয়ে 18,000 টকাকৈ বেচিক পে' লাভ কৰে, তেওঁ 50% দিয়ে 9,000 টকা। এই 9,000 টকাটো 18,000 টকাৰ লগত যোগ হ'ব আৰু বেচিক পে' নতুন হ'ব 27,000 টকা। আৰু ইয়াত নতুনকৈ 4% ডিএ হৈ মুঠতে 1,080 টকা ডিএ বৃদ্ধি পাব পাৰে। আৰু এই একত্ৰীকৰণৰ ফলত মূল দৰমহাৰ 9,000 টকা পোনপটীয়াকৈ বৃদ্ধি পাব পাৰে। মুদ্ৰাস্ফীতিৰ বিশেষজ্ঞ অৰ্থনীতিবিদসকলে 2024 চনৰ জুলাই মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ ডিয়াৰনেছ ভাত্তা ডিএ 4% বৃদ্ধি হোৱাৰ পূৰ্বাভাস দিছে। 2024 চনৰ জুলাই মাহৰ নিৰ্দিষ্ট সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক AICPI IWৰ তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই আৰু চৰকাৰী বিষয়াসকলে অনুমান কৰিছে যে বৰ্তমানৰ মুদ্ৰাস্ফীতি আৰ্হিৰ ভিত্তিত ডিএ বৃদ্ধি 4% পৰ্যন্ত হ'ব পাৰে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত, আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।